হাই কোৰ্টে কণ্ডাক্ট কৰা 2017 LDA কপিষ্ট টাইপিষ্টৰ যোনটো এক্সাম হৈ গৈছিলে তাৰে মেথছ পাৰ্টটো ইয়াতে ডিছকাছ কৰিম এই ভিডিঅ'টোত আপোনালোকৰ আহি থকা যোনবিলাক হাই কোৰ্টৰ এক্সাম আছে তাৰ কাৰণে হেল্পফুল হ'ব বুলি আশা কৰিলোঁ তো আহক আমি প্ৰথম কোৱেশ্যনৰ পৰা আৰম্ভ কৰোঁ কোৱেশ্যন নম্বৰ 61 কোৱেশ্যনটোত আমাক দিছে এ শ্বপকিপাৰ চেলছ one carom board for rupees 840 at a gain of 20% and another for rupees 960 at a loss of 4%. His total gain or loss percent is কোৱেশ্যনটো বুজি পাইছে ইয়াতে আমাক কৈছে এজন দোকানীয়ে এখন কেৰম বোৰ্ড কি কৰিছে সেল কৰিছে আৰু সেই কেৰম বোৰ্ডখন 840 रुपीसত সেল কৰি তেওঁ গেইন হৈছে প্ৰফিট হৈছে 20% ঠিক আছে প্ৰফিট পাৰ্সেন্টটো আমাক দিয়া আছে তাৰ পিছত তেওঁ আৰু এখন কেৰম বোৰ্ড সেল কৰিলে 960 रुपीसত আৰু হেখন বিক্ৰী কৰোঁতে তেওঁ কিন্তু এবাৰ প্ৰফিট হোৱা নাই লছ হৈছে আৰু লছ পাৰ্সেন্টেজটো আমাক দিয়া আছে 4% এতিয়া আমাক কোৱেশ্যনটো উলিয়াব দিছে হিজ টোটাল গেইন অৰ লছ পাৰ্সেন্ট ইজ গোটেই ট্ৰানজেকশন খিনিত মানে প্ৰথম কেৰম বোৰ্ডখন আৰু সেকেন্ড কেৰম বোৰ্ডখন বিক্ৰী কৰি পেলাই তেওঁৰ টোটাল লছ হ'ল নে প্ৰফিট হ'ল তাৰ পাৰ্সেন্টেজ আমাক উলিয়াব দিছে কোৱেশ্যনটো বুজি পাইছে তো এটা যোনখিনি ইনফৰমেশন ইয়া দিছে ফাৰ্স্ট নোট কৰি লওঁ প্ৰথমে তেওঁ এখন কেৰম বোৰ্ড সেল কৰিলে তো ইয়াতে আমি সেলিং প্ৰাইসটো লিখি লওঁ মানে যোনটো বিক্ৰী কৰা মূল্য হয় হেতু আমাৰ ইয়াতে দিয়া আছে 840 रुपीस আৰু এই 840 रुपीसত যেতিয়া হে কেৰম বোৰ্ডখন সেল কৰিছিলে তেওঁ প্ৰফিট হৈছে তো ইয়াতে আপোনালোকে গম পাইছে প্ৰফিট পাৰ্সেন্ট আমাক দিয়া আছে হেতু হৈছে 20% তাৰপিছত ইখন কেৰম বোৰ্ড বিক্ৰী কৰিছে তেওঁ কিমান টকাত এটো আমাক দিয়া আছে 960 रुपीसত তেওঁ সেল কৰিছে কিন্তু এখন বিক্ৰী কৰোঁতে তেওঁৰ লছ হৈছে আৰু ইয়াৰ পাৰ্সেন্টেজ আমাক দিয়া আছে 4% ঠিক আছে এখিনি আমাক ইনফৰমেশন দিছে ফাৰ্স্ট কোৱেশ্যনটোত তো এতিয়া দুইখন কেৰম বোৰ্ড বিক্ৰী কৰি পেলাই তেওঁ ওচৰত টোটাল সেলিং প্ৰাইস কিমান হ'ল হেতু আমি ফাৰ্স্ট উলিয়াই লওঁ তো এই দুটা আমি প্লাস কৰিব লাগিব এই দুটা প্লাস কৰিলে কিমান হ'ব 0 + 0 0 after 6 আৰু 4 10 1 carry 9 আৰু 8 প্লাস কৰিলে হৈ যাব 17 + 1 18 দুইখন কেৰম বোৰ্ড বিক্ৰী কৰি পেলাই তেওঁ হাতত এটা 1800 টকা আছে এটা আমি উলিয়াব লাগিব যে সেই দুইখন কেৰম বোৰ্ড তেওঁ কিমান টকাত কিনি আনিছিলে মানে কস্ট প্ৰাইসটো আমি উলিয়াব লাগিব এটা কস্ট প্ৰাইস কেনেকৈ উলিয়াম তো আমাৰ ওচৰত কি আছে এই প্ৰফিট পাৰ্সেন্ট আৰু লছ পাৰ্সেন্ট আছে এটো পাই আমি কি কৰিব পাৰো কস্ট প্ৰাইস উলিয়া লব পাৰো কিহৰ কাৰণে প্ৰফিট আৰু লছ কস্ট প্ৰাইসৰ ওপৰত নিৰ্ভৰ কৰে ডিপেন্ড কৰে ঠিক আছে তো ইয়াতে 20% বুলি কৈছে তাৰ মানে 20/100 নহয় জানো পাৰ্সেন্টেজ মিন্স বাই 100 তো ইয়াতে আমি এনেকৈ ধৰি লব পাৰো যে কস্ট প্ৰাইস 100 হয় হে কেৰম বোৰ্ডখন 100 টকাত কিনি আনা হৈছিলে 100 টকাত কিনি আনিছে আৰু প্ৰফিট যদি মই 20 रुपीस কৰিব লাগে তেতিয়া হলে মোৰ সেলিং প্ৰাইস কিমান হ'ব লাগিব এটা বস্তু মই 100 টকাত কিনি আনিছো মই 20 টকা প্ৰফিট কৰিব হলে মই হেতুক 120 টকাত বিক্ৰী কৰিব লাগিব ঠিক আছে 120 रुपीसত মই তাক সেল কৰিব লাগিব তো কেৰম বোৰ্ডখন ভাবিলক 100 টকাত কিনি আনা হৈছিলে ঠিক আছে আৰু 20 টকা লাভ হৈছে তাৰ মানে হে কেৰম বোৰ্ডখন 120 টকাত আমি কি কৰিব লাগিব বিক্ৰী কৰিব লাগিব কিন্তু ইয়াতে আমাক তো সেলিং প্ৰাইস দিয়া আছে 840 रुपीस ঠিক আছে তো হে কাৰণে আমি লিখিব পাৰো 120x = 840 ঠিক আছে ইয়াতে মই ধৰিহে লৈছো হে কাৰণে মই ইয়াত x লিখিছো ঠিক আছে তো ইয়াৰ পৰা আমি ফাৰ্স্ট x ৰ ভ্যালুটো উলিয়াই লওঁ x ৰ ভ্যালু উলিয়াই দিলে আমি cp পাই যাম ঠিক আছে কেনেকৈ পাই যাম এটো কৰিলে বুজি পাব তো ইয়াতে x = হৈ যাব 840/120 ঠিক আছে তো এটো 0 0 ক্যান্সেল হ'ল 12 ৰ টেবুলত 84 আহে 12 7 যা 84 ঠিক আছে তো ইয়াতে x ৰ ভ্যালু হৈ গল 7 ঠিক আছে তো ইয়াতে SP আছিলে 120x = 840 আৰু CP টো কিমান হ'ব 100x নহব জানো ইয়াত ধৰিহে লৈছো তো 100x x ৰ ভ্যালু আমি পাই গলো 7 তাৰ মানে এটো কিমান হৈ যাব 100 * 7 তাৰ মানে এটো হৈ যাব 700 কস্ট প্ৰাইস হৈ যাব 700 বুজি পাইছে ঠিক আছে এতিয়া প্ৰথম কেৰম বোৰ্ডখন 700 টকাত কিনি আনিছিলে মানুহজনে আৰু 840 रुपीसত তেওঁ বিক্ৰী কৰিলে হে কাৰণে তেওঁ কি হ'ল কস্ট প্ৰাইসটো সৰু হৈ আছে সেলিং প্ৰাইসটো ডাঙৰ হৈ আছে কাৰণে প্ৰফিট হৈছিলে এতিয়া আমি নেক্সট কন্ডিশনটো চাই লওঁ যত তেওঁৰ লছ হৈছিলে লছ হৈছে 4% একে ধৰণে 4/100 ঠিক আছে তাৰ মানে কেৰম বোৰ্ডখন 100 টকাত কিনি আনিছিলে কিন্তু তেওঁৰ কি হৈ গল লছ হ'ল কিমান টকা 4 টকা লছ হ'ল তাৰ মানে 4 টকা কমকে বেছিছে তাৰ মানে সেলিং প্ৰাইস কিমান হ'ব 96 रुपीस নহয় জানো ঠিক আছে কিন্তু আমাক অলৰেডি সেলিং প্ৰাইস দিয়া আছে 960 रुपीस তো আমি লিখিব পাৰো 96x = 960 ইয়াতে এখিনি মই ধৰিহে লৈছো হে কাৰণে x টো মই ইয়াত লব লাগিব তো x = হৈ যাব 960/96 ঠিক আছে তো এটো 10 দি যাব তাৰ মানে ইয়াতে x ৰ ভ্যালু হৈ গল 10 ঠিক আছে 96x = 960
এইখিনি সলভ কৰাৰ পিছত x ৰ ভ্যালু পাই গলো 10 তো ইয়াতে cp তো মই কিমান ধৰিছো 100 ধৰি থৈছো তাৰ মানে 100x ঠিক আছে আৰু ইয়াতে x ৰ ভ্যালু কিমান হৈ আছে 10 তো এই কাৰণে কিমান হৈ যাব 100 * 10 তাৰ মানে এটো হৈ যাব 1000 ঠিক আছে বুজি পাইছে তো ইয়াতে দুইখন ক্যাৰম বোৰ্ডৰ আমি কস্ট প্ৰাইস পাই গলো এখন 1000 টকাত কিনি আনি পেলাই 960 रुपीस বিক্ৰী কৰিলে তেওঁ সেই কাৰণে লস হৈ গল এটা টোটাল কস্ট প্ৰাইস কিমান হৈ যাব তো এফালে 1000 আৰু ইফালে 700 তাৰ মানে সিপি টোটাল হৈ যাব 1700 ঠিক আছে আৰু সেলিং প্ৰাইস কিমান হৈ আছিল 1800 তো তেওঁ আমি যদি ওভাৰঅল চাও ওভাৰঅল তেওঁ প্ৰফিটতে আছে কিহৰ কাৰণে দুইখন ক্যাৰম বোৰ্ড 1700 টকাত কিনি আনিছিলে বেছি পেলাই তেওঁ 1800 টকা পাইছে তাৰ মানে 100 টকা এতিয়াও তেওঁ লাভ হৈ আছে তো এতিয়া আমি যেহেতু গম পালো লাভ হৈ আছে এতিয়া আমি प्रॉफिट परसेंट उलियाब লাগিব ठीक আছে তো আপোনালোকে জানে प्रॉफिट परसेंट इक्वल टू হয় प्रॉफिट बाय सीपी इनटू 100 ठीक আছে তো এটা प्रॉफिट কিমান হ'ব 100 টকা प्रॉफिट হ'ব যেহেতু কিনি আনিছিলে দুইখন ক্যাৰম বোৰ্ড 1700 টকাত আৰু বিক্ৰী কৰিলে 1800 টকাত দুইখন 100 টকা লাভ হৈ আছে তো সেই কাৰণে এটো হৈ যাব 100 बाय सीपी 1700 टका into 100 ঠিক আছে তো এটা 00 কাটা যাব থাকি যাব 100/17% ঠিক আছে তো এটো কমপ্লিটলি ডিভিজিবল নহয় ইয়াক যদি আপোনালোকে অকমান ডিভাইড কৰে তেতিয়া হলে এটো হৈ যাব যোনটো আপোনালোকে অপচন দেখিছে অপচন নম্বৰ A 5 whole 15/17% ঠিক আছে তো আশা কৰিছো বুজি পাইছে কোৱেশ্চনটো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নম্বৰ 62 A question to among this, the speed of a boat in still water is 15 km per hour and the rate of current is 3 km per hour. The distance traveled downstream in 12 minutes is. So, a question to amak koise ekhon naur speed amak dia ase jodi he naukon still water thake ta mane jodi water kono dhoroner movement na thake tenekwa conditionot ekhon naur speed hoise 15 km per hour thik ase to etu moi likhi do speed of boat equal 15 km per hour ঠিক আছে তাৰ মানে নাওখন যেতিয়া still water থাকিব মানে পানীত যদি কোনো ধৰণৰ মুভমেন্ট না থাকে তেনে কন্ডিশনত এই নাওখনৰ স্পিড টু 15 km per hour বুলি আমাক কৈছে ঠিক আছে কিন্তু তাৰ নেক্সট লাইনটোত আমাক কৈছে the rate of current is 3 km per hour নদীখনৰ স্পিড এতিয়া কি কৈছে আমাক এই নদীখন এটা ষ্টিল হৈ থকা নাই এই নদীখন মুভমেন্টত আছে বৈ আছে আৰু এই নদীখনৰ যোনটো কাৰেন্ট আছে তাৰ স্পিড হৈছে স্পিড অফ ৰিভাৰ 3 km per hour ঠিক আছে কথাটো বুজি পাইছে তো ইয়াতে আমাক নাও আৰু নদীৰ দুইটাৰ স্পিড দিয়া আছে এটা হৈছে 15 km per hour আৰু ৰিভাৰৰ স্পিড হৈছে 3 km per hour এটা আমাক উলিয়াব কি দিছে the distance travel downstream in 12 minutes is যদি হে নাওখনে ডাউনষ্ট্ৰীমত যায় তেতিয়া হলে 12 মিনিটত কিমানখিনি ডিসটেন্স ট্ৰেভেল কৰিব ঠিক আছে ইয়াতে যোনটো ডাউনষ্ট্ৰীম ওয়াৰ্ডটো আহিছে এই বস্তুটো আপোনালোকে যদি গম পাইছে ঠিকই আছে আৰু যদি গম পোৱা নাই মইটো অকমান কৈ দিও এনেকুৱা কোৱেশ্চনত দুটা টাৰ্ম আপোনালোকে পাব আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীম ঠিক আছে আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম ঠিক আছে এটা আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম কি হয় তো এটো চাই লওঁ দুটা কন্ডিশন আছে নাওখন নদীত আছে আপষ্ট্ৰীমত কি হ'ব যদি নাওখন এটো ডাইৰেকশনত গৈ আছে আৰু ৰিভাৰৰ যদি ডাইৰেকশন ইফালে হয় মানে অপোজিট হয় তেতিয়া হলে এনেকুৱা কন্ডিশনক আমি আপষ্ট্ৰীম বুলি কওঁ ঠিক আছে আৰু যেতিয়া নদীখন ভাবিলক ইফালে বৈ আছে এটো ডাইৰেকশনত বৈ আছে আৰু নাওখনো যদি এটো ডাইৰেকশনতে বৈ তেতিয়া হলে এই কন্ডিশনটোক আমি ডাউনষ্ট্ৰীম বুলি কম ঠিক আছে তো ইয়াতে আমি যদি ধৰি লওঁ নাওখনৰ স্পিড x km per hour হয় আৰু নদীৰ স্পিড y km per hour হয় তেতিয়া হলে ডাউনষ্ট্ৰীম কন্ডিশনত দুইটাৰ স্পিড কি হৈ যাব প্লাস হৈ যাব ঠিক আছে x + y হৈ যাব আপোনালোকে এটো নিজে অনুভৱ কৰিব যদি এখন নাওত আপোনালোকে বহি আছে আৰু নদীৰ ডাইৰেকশন ইফালে আছে আপোনালোকে নাওখনো ইফালে গৈ আছে তেতিয়া সেই কন্ডিশনত কি হ'ব নদীখনে নাওখনক এটা এক্সট্ৰা স্পিড দি দিয়ে ঠিক আছে নাওখন যদি মোটৰটো বন্ধ কৰি দিয়ে তেতিয়া হলে নদীৰ স্পিডতে কি হ'ব নাওখনো গৈ থাকিব ঠিক আছে কিন্তু আপষ্ট্ৰীমত হেতু নহয় আপষ্ট্ৰীমত কি হ'ব যদি নাওখন x km/h স্পিডত মুভ কৰে আৰু
নদীখন y km/h স্পীডত মুভ কৰে এই কণ্ডিশ্যনত কি হ'ব x - y হৈ যাব ঠিক আছে স্পীডটো কমি যাব নাওখনে এক্সট্ৰা স্পীড দিব লাগিব কিহৰ কাৰণে নদীখনটো ইফালে বৈ আছে আৰু নাওখন ইফালে গৈ আছে তো তেনে ক্ষেত্ৰত নাওখন যিমান স্পীডত যাব তাৰ স্পীডটো এই ৰিভাৰখনৰ কাৰণে কমি যাব সেই কাৰণে x - y হ'ব বুজি পাইছে তো এতিয়া এই কোৱেশ্চনটোত আমাক যেহেতু ডাউনষ্ট্ৰীমৰ কথা ক'লে তাৰ মানে নদীখন ইফালে মুভ কৰি আছে আৰু নাওখনো সিফালে মুভ কৰি আছে তো এনে ক্ষেত্ৰত এই দুইটা স্পীড কি হৈ যাব প্লাস হৈ যাব ঠিক আছে তো টোটাল স্পীড ইকুয়াল টু হৈ যাব 15 + 3 বুজি পাইছে তো এটো হৈ যাব 18 km/h ঠিক আছে এটা আমাৰ স্পীড আহি গ'ল এটা আমাক টাইম দিয়া আছে ঠিক আছে টাইমটো হৈছে 12 মিনিট ইয়াক আমি সেকেন্ডছলে কনভার্ট কৰি লওঁ তো ডিভাইড বাই 60 কৰি দিলে হ'ল এটো হৈ যাব 12 1 * 12 12 5 * 60 সেকেন্ড ঠিক আছে তাৰ মানে ইমানখিনি সময়ৰ ভিতৰত এই নাওখনে কিমান দূৰ যাব পাৰে হেতু আমি উলিয়াব লাগিব তো আপোনালোকে স্পীডৰ ফৰ্মুলা জানে স্পীড ইকুয়াল টু ডিসটেন্স বাই টাইম হয় ঠিক আছে যেহেতু ডিসটেন্স উলিয়াব দিছে ডিসটেন্স ইকুয়াল টু কি হৈ যাব স্পীড ইনটু টাইম হৈ যাব ঠিক আছে তো স্পীড উলিয়াই থৈছো 18 km/h যেহেতু ডাউনষ্ট্ৰীমত গৈ আছে আৰু টাইম হৈ গ'ল 1/5 ঠিক আছে 1/5 তো এটো হৈ যাব 18/5 ঠিক আছে ইয়াক যদি আপোনালোকে অলপ সলভ কৰে তেতিয়া হলে 5 3 * 15 আৰু ইফালে 3 থাকি যাব 0.5 30 না 6 3.6 এটো হৈ যাব কিলোমিটাৰ ঠিক আছে তো আশা কৰিছো কোৱেশ্চনটো বুজি পাইছে নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চনটো এই কোৱেশ্চনটো সিম্পল হয় কিন্তু বহুত টাইম কনজিউম কৰে এক্সামত টাইম বহুত খাই দিয়ে এনেকুৱা কোৱেশ্চনে তো ইয়াক মই অলপমান খালি সলভ কৰি দিও বাকি আপোনালোকক মই আনসাৰটো কৈ দিম আপোনালোকে সলভ কৰিব পাৰিব ইয়াতে দিছে আমাক 88% of 370 plus 24% of 210 minus question mark equal to 118 আমাক এই question mark ইয়াত যোনটো ভ্যালু আছে নাম্বার আছে এটো উলিয়াব লাগিব তো 88% of 370 ইয়াক আমি লিখিব পাৰো 88/100 ম্যাথছৰ ল্যাঙ্গুৱেজত অফ মানে হৈছে ইনটু এফলে হ'ব 370 plus 24% means আকৌ 24/100 of মানে ইনটু 210 minus x equal to 118 তো এইখিনি আপোনালোকে সলভ কৰিলে x ৰ যোনটো ভ্যালু হয় হেতু পাই যাব 258 তো এটো মই সলভ কৰি নেদেখাও নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব এটা আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নম্বৰ 64 কোৱেশ্চনটোত আমাক দিছে Ram and Shyam can make a machine in 12 days and Shyam alone can make it in 48 days in how many days can Ram alone make the machine তো ইয়াতে আমাক কৈছে যে এটা মেশিন ৰাম আৰু শ্যামে একেলগে মিলি পেলাই যদি বনায় তেতিয়া হলে 12 দিন সময় লাগে তেওঁলোকৰ 12 দিনৰ ভিতৰত তেওঁলোকে মেশিনটো বনায় সম্পূৰ্ণ কৰে একেটা মেশিন যদি শ্যামে অকলে বনাব যায় তেতিয়া হলে শ্যামৰ সময় লাগে 48 ডেজ আমাক কোৱেশ্চনটো উলিয়াব দিছে একেটা মেশিন যদি ৰামে অকলে বনায় তেতিয়া হলে কিমান দিন সময় লাগিব ঠিক আছে তো টাইম আৰু ওয়াৰ্কৰ মই ভিডিও কিছুমান বনাইছো আপোনালোকে ডেসক্ৰিপচন বক্সটো চেক কৰিব তাতে লিংক পাই যাব হে ভিডিও গিটাৰ হেগিটা এবাৰ চাই লব আপোনালোকে এই টপিকটো অকন বুজাত সুবিধা পাব তো ইয়াতে মই বেছিকৈ এক্সপ্লেইন কৰি নাথাকো কোৱেশ্চনটো কৰি যাও তো এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে আপোনালোকে ফাৰ্স্ট কি কৰিব যোনকিটা ইনফৰমেশন আমাক দিয়া থাকে তো এই দুটা নম্বৰৰ আমি কি কৰিম এলসিএম লৈ লম ঠিক আছে এলসিএম টো আমি সাইডত লৈ লম 12 আৰু 48 ৰ এটো 2 ৰে আমি ফাৰ্স্ট প্ৰাইম ফেক্টৰাইজেশন কৰিব লাগিব 6 * 12 এটো হৈ যাব 24 আকৌ 2 ৰে যাব 2 3 * 12 2 3 এটো 6 3 ফাইনাল 3 তো ইয়াতে এটো হৈ গল 2 * 2 * 2 * 2 * 3 এটো 4 4 3 তাৰ মানে 4 4 16 16 * 3 16 * 3 হৈ যাব 48 তো এলসিএম পাই গলো আমি 48 তো এটো হৈ গল টোটাল ওয়ার্ক ঠিক আছে টোটাল ওয়ার্ক ওলাই গল 48 এতিয়া আমি কি কৰিব লাগিব এহেতৰ এদিনৰ কাম উলিয়াব লাগিব 1 ডে ওয়ার্ক এদিনত তেওঁলোকে কিমান কাম কৰে টোটাল ওয়ার্ক আছে 48 এইখিনি কৰোতে r আৰু s ৰ একেলগে 12 দিন লাগিছিলে ঠিক আছে তো এটো আমি ডিভাইড কৰি দিলে এদিনৰ কামটো ওলাই যাব একে ধৰণে 48 আছিলে টোটাল ওয়ার্ক আৰু 48 ডেজ লগাই আছে শ্যামে তেতিয়া হলে 48/48 কৰি দিলে আমাৰ শ্যামে এদিনত কিমানখিনি কাম কৰে হেতু ওলাই যাব ঠিক আছে তো এটো 48/12 এটো যদি আমি কৰো এটো হৈ যাব 4 তাৰ মানে ৰাম আৰু শ্যামে টোটাল ওয়ার্ক আছে 48 তাৰে 4 ভাগে কৰে মানে এদিনত আৰু শ্যামে কি কৰে
অকলে যেতিয়া কামটো কৰে তেতিয়া 48 হৈছে টোটেল ৱৰ্ক সময় লগা আছে 48 ডেজ তাৰমানে এদিনত সি সেই 48ৰ এভাগহে কাম কৰে ঠিক আছে তো ইয়াৰ পৰা আমি এছৰ ভ্যালু পাই গ'লো এদিনৰ 1 আৰু r + s ৰাম আৰু শ্যামে একেলগে এদিনত কিমান কাম কৰে 4টা কাম কৰে ঠিক আছে তো ইয়াতে আমি এছৰ ভ্যালুটো ইয়াত পাতি দিম তো r + s তাৰমানে 1 = 4 ইয়াৰ পৰা r ৰ ভ্যালু ওলাই যাব 3 ঠিক আছে তাৰমানে ৰামে এদিনত 3টা কাম কৰে শ্যামে এটা কৰে তো সেই কাৰণে দুইটা মিলাই পেলাই কিমান হৈ আছিল 4 হৈ আছিল টোটাল ৱৰ্ক আছিল 48 সেই কাৰণে তেওঁলোকৰ 12 দিন সময় লাগিছিল ঠিক আছে তো এটা টোটাল ৱৰ্ক হৈছে 48 আমাক যেহেতু উলিয়াব দিছে ৰামৰ কিমান সময় লাগিব তো ৰামে এদিনত 3টাকে কাম কৰে টোটাল কাম আছে 48 এটুক যদি আমি ডিভাইড কৰো তেতিয়া হলে আমাৰ ৰামৰ কিমান দিন সময় লাগিব হেতু ওলাই যাব ঠিক আছে তো এটু হৈ যাব কিমান হ'ব 3 1 যা তাস 18 3 6 যা 18 তাৰমানে 16 ডেজ লাগি যাব সেই মেচিনটো বনাওতে ৰামৰ 16 ডেজ লাগিব তো আপোনাক মই আকৌ এবাৰ কৈ দিছো মই এটো ফটাফট কৰি দিলো আপোনালোকে যদি কোৱেশ্চনটো বুজা নাই তেতিয়া হলে ভিডিও গিটা এবাৰ চাই লব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও কোৱেশ্চন নম্বৰ 65 কোৱেশ্চনটো দিছে ৰাম ইজ son of Rita's grandfather's only daughter how is Rita's father is related to Ram blood relationৰ কোৱেশ্চন হয় ইয়াতে আমাক কৈছে ৰাম son হয় পুতেক হয় কাৰ পুতেক হয় Rita's grandfather's only daughter ৰিটাৰ ককাৰ জুনগৰাকী only daughter হয় ঠিক আছে একমাত্ৰ ছোৱালীৰ পুতেক হয় ৰাম ঠিক আছে তো ইয়াতে যোনটো হাইয়েষ্ট ৰিলেশন আছে যোনটো হৈছে গ্ৰ্যান্ডফাদাৰ হেতু আমি প্ৰথমে লিখি লওঁ ঠিক আছে গ্ৰ্যান্ডফাদাৰ এটা হে গ্ৰ্যান্ডফাদাৰ only daughter একমাত্ৰ ছোৱালী ইয়াতে মই ডি বুলি লিখিছো ডটাৰ এই ডটাৰ জনীৰ son হয় ৰাম মানে পুতেক হৈছে ৰাম তো ইয়াতে ৰাম বুলি লিখি দিছো এইকনলৈকে বুজি পাইছে গ্ৰ্যান্ডফাদাৰ only daughter ঠিক আছে ডি লিখিছো হে ডটাৰ জনীৰ son হয় ৰাম ঠিক আছে এটা এই গ্ৰ্যান্ডফাদাৰ কাৰ হয় ৰিটাৰ হয় কোৱেশ্চনটো আমাক দিয়া আছে যে ৰিটাস গ্ৰ্যান্ডফাদাৰ তো ৰিটাৰ গ্ৰ্যান্ডফাদাৰ হৈছে এজন তো ইয়াৰ মাজত ৰিটাৰ ফাদাৰ আৰু মাদাৰো থাকিব এটা আমাক কোৱেশ্চনটোত কৈছে যে হাউ ইজ ৰিটাস ফাদাৰ ইজ ৰিলেটেড টু ৰাম ৰিটাৰ দেউতাক ৰামৰ লগত কি ৰিলেশন হয় তেওঁৰ ৰিলেশন কি হয় ৰামৰ লগত তো ইয়াতে কি হ'ব ফাদাৰে হ'ব যেহেতু গ্ৰ্যান্ডফাদাৰৰ only daughter বুলি কৈছে only daughter or son হৈছে ৰাম ঠিক আছে তো হে ফালৰ পৰা চাব গলে ৰিটাৰ দেউতাক ৰামৰো দেউতাক হ'ব ঠিক আছে তো ইয়াৰ আনসাৰ হৈ যাব ফাদাৰ